আছিলে আৰু এতিয়াও ASTC চেয়াৰমেন হৈ আছে বহুত সিনিয়ৰ মানুহ এর কাৰণে এখেতক নমিনেশ্যন দিয়াৰ কাৰণে মই ধন্যবাদ জনাওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ প্ৰধানমন্ত্ৰী ডক্টৰ নৰেন্দ্ৰ মোদীজি আৰু আমাৰ JP নাড্ডাজি ভুৱনেশ্বৰ কলিতাজি যে সিনিয়ৰ লিডাৰ আমাৰ আছে ভাৰতীয় জনতা পাৰ্টিৰ এখেতক মই ধন্যবাদ জনাই কৃতজ্ঞতা জনাইছোঁ যে ভাল সিলেকশ্যন কৰিছে দুজনক ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস ডাঙৰীয়াক যে সিলেকশ্যন কৰিছে খুব ভাল কৰিছে। বহুতে কৈ থাকে যে পুৰণি সংঘাত আচলতে এই বিষয়বোৰ আচলতে তল পৰিব এনেকুৱা ধৰণৰ নহয় এনেকুৱা কথা এনে এজন দুজন কৈ যায় এনেকুৱা কথাই নাই যি মানুহ যিদিন বিজেপিত জইন কৰিব এই বিজেপি হৈ গ'ল নতুন আৰু পুৰণাৰ কি কথা আছে কওকচোন এইটো মানে এনে মিডিয়াত বজাই থাকে মইতো জইন কৰিছোঁ মোক কৈছিলে নতুন এনেকুৱা কথা একচুৱেলি নহয় যিদিনা জইন কৰিব সেইদিনাই বিজেপিৰ এটা মানে মেম্বাৰ হৈ গ'ল বিজেপি হৈ গ'ল মানে হৈ গ'ল আৰু সন্মান দিয়া হৈছে না জ্যেষ্ঠতো সিনিয়ৰিটিটো আছেই এখেতটো বহুত সিনিয়ৰ দুজনে বহুত সিনিয়ৰ আমাৰ ৰামেশ্বৰ তেলী ডাঙৰীয়া কওক বা মিছন ৰঞ্জন দাস ডাঙৰীয়া কওক বহুত আগত যেতিয়া আমাৰ অসমত 5টা 6টা বা 9টা 10টা MLA আছিলে তেতিয়া দুজন MLA আছিলে সেইটো ডাঙৰ কথা আৰু এখেতক যে সন্মান দিয়া হৈছে সেইকাৰণে মই ধন্যবাদ জনাওঁ থেংক ইউ।